নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব বুলি মই ভাবোঁ। যিহেতু এই ভিডিঅ'টোত মই আলোচনা কৰিম মোৰ হাঁহখিনিয়ে কিমান বেগ দানা খালে, কিমান ধান খালে, কিমানখিনি মোৰ মূলধন লাগিল আৰু হাঁহখিনিৰ ওজন কিমান আহিল আৰু মই কি মেডিচিন ব্যৱহাৰ কৰিছিলোঁ আৰু লগতে মই হাঁহখিনি বিক্ৰী কৰি কিমান টকা পালোঁ, সকলোখিনি মই এখন বহীত বিতংভাৱে লিখি ৰাখিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো লাইক আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আৰু লগতে জনাব যে পৰৱৰ্তী ভিডিঅ' আপোনালোকে কিহৰ ওপৰত চাব বিচাৰে। গতিকে চাওক, মই কেইটামান হাঁহৰ ফটো মই আপোনালোকক দেখুৱাই দিছোঁ কিমানখিনি ওজন আহিছিল। আপোনালোকৰ সৰুখিনি 1 কেজি 400-500 আৰু ডাঙৰ কেইটামান আপোনাৰ 2 কেজি পাৰ হৈ গৈছিল আৰু এভাৰেজ কিমান আহিছিল সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব স্কিপ নকৰাকৈ। আহক তেন্তে হিচাপৰ মাজলৈ যাওঁ। গতিকে বন্ধুসকল, এতিয়া সম্পূৰ্ণ হিচাপ নিকাচৰ মাজলৈ যাওঁ বলক। আৰু এই কাগজখনতে মই সম্পূৰ্ণ ডিটেইলছত কথাখিনি লিখি ৰৈছোঁ পৰিপাটিকৈ। আপোনালোকক বুজাবলৈও মোৰ সুবিধা হ'ব, আপোনালোকৰ বুজিবলৈও সুবিধা হ'ব। গতিকে বন্ধুসকল বলক। আৰু বন্ধুসকল, এই হিচাপ নিকাচ এনেদৰে লিখি ৰখা মোৰ এইটো 7 নম্বৰ বেটছ, যিহেতু আগৰখিনি মই এনেদৰে হিচাপ লিখি ৰখা নাছিলোঁ। আৰু এতিয়া আপোনালোকক চাওক, পোৱালি মই আনিছিলোঁ এবাৰ 70 পিচ আৰু 43 টকাকৈ লৈছিল 1 পিছত, আৰু তেতিয়া প্ৰাইচ হৈছিল আপোনাৰ 3010 টকা মোৰ পোৱালিত গৈছিল সেই সময়ত পোৱালিখিনি আনোতে। আৰু ভিমাৰেল যিটো ভিটামিন হয়, ভিটামিন প্লাছ ORS প্লাছ এইটো বাতৰি কাগজ আৰু থৈলাৰ বস্তা মিলাই মোৰ 500 টকা গৈছিল। আৰু এবাৰ মই টেট্ৰাচাইক্লিনটো অনা নাছিলোঁ, যিহেতু মোৰ আগৰবাৰ অনাটোৱে থাকি গৈছিল আৰু সেইটোৱে মই ইউজ কৰিলোঁ এবাৰ। আৰু আপোনালোকৰ পিচ ষ্টাৰ্টাৰ যিটো ব্ৰইলাৰ পিচ ষ্টাৰ্টাৰ মই এবাৰ 40 কেজি আনিছিলোঁ, যিহেতু পোৱালি এবাৰ মোৰ বেছি আছিল, 70টা আছিল। আগতে মই 50টাকৈ পালন কৰি এবাৰ মই 70টা আনিছিলোঁ আৰু সেইকাৰণে মই পিচ ষ্টাৰ্টাৰ 15 কেজি বেছিকৈ আনিছিলোঁ, অৰ্থাৎ 40 কেজি আনিছিলোঁ। আৰু 40 কেজি পিচ ষ্টাৰ্টাৰৰ প্ৰাইচ হৈছিল আপোনাৰ 2360 টকা। আৰু ইয়াৰ পিছত মই ষ্টাৰ্টাৰ আনিছিলোঁ 1 বেগ, যিটো আপোনালোকৰ 1900 টকা লৈছিল। তাৰপিছত মই আকৌ এবেগ ষ্টাৰ্টাৰ আনিছিলোঁ আৰু সেই ষ্টাৰ্টাৰ বেগো 1900 টকাতে পাইছিলোঁ। আৰু বন্ধুসকল, যদি আপোনালোকে জানিব বিচাৰে যে মই কিমান দিনৰ পৰা কিমান দিনলৈ প্ৰি ষ্টাৰ্টাৰ খুৱাইছিলোঁ বা কিমান দিনৰ পৰা কিমান দিনলৈ ষ্টাৰ্টাৰ খুৱাইছিলোঁ, কিমান পৰিমাণত যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব, মই পিছতো ভিডিঅ' তাৰ ওপৰত বনাম। যদিহে মই একেটা ভিডিঅ'তে ইমানখিনি কথা ক'বলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, আপোনালোকৰ চাবলৈ আমনি লাগিব। গতিকে আপোনালোকে কমেণ্ট কৰক, মই পিছৰ ভিডিঅ'টো তাৰ ওপৰত বনাম। আৰু এই ষ্টাৰ্টাৰ বেগৰ পিছত মই ফুড চাউল আনিছিলোঁ 20 কেজি ৰাইচ মিলৰ পৰা, আৰু 18 টকাকৈ লৈছিল 1 কেজিত, 360 টকা মোৰ ফুড চাউলত গৈছিল। আৰু 2 বেগ ষ্টাৰ্টাৰ খোৱাৰ পিছত মই এবাৰ প্ৰথমবাৰৰ কাৰণে ফিনিচাৰ দানা আনিছিলোঁ, যিটো সোণালী হয়। ফিনিচাৰ দানাটো 1 বেগত লৈছিল আপোনাৰ 1850 টকা, বেছি ডিফাৰেঞ্চ নাথাকে, আপোনাৰ 50 টকা কম মাত্ৰ ষ্টাৰ্টাৰ বেগতকৈ। আৰু গতিকে মই এবাৰ প্ৰথমবাৰ ব্যৱহাৰ কৰি চালোঁ ৰিজাল্টটো কেনেকুৱা পাওঁ। ফিনিচাৰ আনিছিলোঁ 1 বেগ 1850 টকা। আৰু ইয়াৰ পিছত মই ধান আনিছিলোঁ, ধান মোৰ ঘৰৰে আছিল, হ'লেও মই পইচাটো সংযোগ কৰিছোঁ, যিহেতু যদিহে আপোনালোকে কিনে তেনেহ'লেতো এইটো সংযোগ কৰিব লাগিবই। গতিকে মই ঘৰ আছিল যদিও এই ধান 55 কেজি মই ধৰিছোঁ লিষ্টত। ধান 55 কেজি মোৰ 20 টকাই ধৰিলে 1100 টকা মূল্য হয়। আৰু ইয়াৰ পিছত মই আনিছিলোঁ ফিনিচাৰ 1 বেগ, যিটোৰ দাম হৈছিল আপোনাৰ 1850 টকা, একেই লৈছিল প্ৰথম বেগৰ সৈতে। আৰু ইয়াত মই কাৰেণ্টৰ বিলটো লিখিবলৈ পাহৰিলোঁ, এইটো পৰৱৰ্তীতে মই যোগ কৰি দিম। আৰু আমাৰ টোটেল খৰচ হৈছিল আপোনাৰ 14830 টকা, এইখিনি যোগ কৰি লত। আৰু প্লাছ আপোনাৰ 200 টকা এটা মই কাৰেণ্টৰ বিল ধৰিছোঁ, যিটো বৰ্ডিঙৰ ৰঙা লাইটটো জ্বলোৱা হয় 100 বহুত বিল উঠে সেই লাইটটোত। 200 টকা ধৰি দিলোঁ আপোনাৰ 15030 টকা মোৰ সেইফালে খৰচ হৈ গ'ল। আৰু যদিহে আপোনালোকে কমাৰ্চিয়েল দানা এনেকুৱা ষ্টাৰ্টাৰ বা ফিনিচাৰ ইউজ নকৰি যদি আপোনালোকে সম্পূৰ্ণ ঘৰুৱা পদ্ধতিত খুৱাবলৈ যায় তেনেহ'লে খৰচটো অলপ কমি আহিব, আৰু কিন্তু ৱেটটো অলপ ডিফাৰেঞ্চ পাব। যদিহে সেই বিষয়ত জানিব বিচাৰে যে ঘৰুৱা খাদ্য খোৱালে কিমান খৰচ হ'ব তেনেহ'লে কমেণ্ট কৰিব, মই তাৰ ওপৰতো ভিডিঅ' বনাম। আৰু এতিয়া আহোঁ আপোনালোকৰ বিক্ৰী আৰু লাভ লোকচানৰ হিচাপলৈ। আৰু মই এবাৰ হাঁহখিনি যিহেতু ছিজন অলপ কি বুলি কয় আপোনালোকৰ ডিচেম্বৰ জানুৱাৰী পাৰ হৈ গ'ল, যিহেতু ৰেটটো অলপ কমি আহিল, 305 টকাকৈ পালোঁ মই পাৰ কেজি। বহুতৰ জেগাত হয়তো বহুতে আগৰ ভিতৰত কমেণ্ট কৰিছে যে আমাৰ ইয়াত কেজি হিচাপত নলয়, গোটা হিচাপত লয়, 1.5 কেজিৰ ওপৰৰ হাঁহটোহে আমাৰ ইয়াত বিক্ৰী কৰিব পাৰি। গতিকে জেগা লৈ পদ্ধতিবোৰ বেলেগ বেলেগ হয়। আমাৰ ইয়াত ৱেট হিচাপতো বিক্ৰী হয় আৰু পিচ হিচাপতো বিক্ৰী হয়। মই ৱেট হিচাপতে বিক্ৰী কৰোঁ, যিহেতু 1.5 কেজিৰ ওপৰত ধৰি লওক 1 কেজি 800 900 হাঁহটো যদি আপোনালোকে 400 দি দিয়ে তেনেহ'লে আপোনালোকৰ লোকচান হয়। গতিকে মই যিহেতু সুবিধা আছে সেইকাৰণে মই কেজি হিচাপত বিক্ৰী কৰোঁ। 305 টকা পাৰ কেজিত এবাৰ বিক্ৰী হৈছিল হাঁহখিনি।
আৰু দুদিনত বিক্ৰী কৰিছিলোঁ হাঁহখিনি। প্ৰথম দিনা ডাঙৰখিনি নিছিল তেওঁ বেপাৰীজনে আৰু 35 পিচ নিছিল। আৰু বন্ধুসকল এটা কথা মই ক'বলৈ পাহৰি গ'লোঁ, হাঁহ মই আনিছিলোঁ 70 পিচ, তাৰে আপোনাৰ 3 পিচ মৰ্টেলিটি হ'ল, 67 পিচ হাঁহ মোৰ বাচি থাকিছিল। আৰু প্ৰথম দিনা মই 35 পিচ হাঁহ বিক্ৰী কৰিছিলোঁ আৰু ৱেট আহিছিল আপোনালোকৰ 58 কেজি 450 গ্ৰাম। আৰু 58 কেজি 450 গ্ৰামত 305 টকাকৈ ধৰিলে মোৰ মূল্য হয় হাঁহখিনি 17,827 টকা 35 পিছত। আৰু তাৰ দুদিনৰ পিছত মোৰ বাকী থকা 32 পিচ হাঁহ লৈ গৈছিলহি। আৰু 32 পিছত অলপ সৰু আছিল হাঁহখিনি। ওজন আহিছিল আপোনালোকৰ 48 কেজি 320 গ্ৰাম। আৰু 305 টকাকৈ ধৰিলে সেই হাঁহখিনিৰ প্ৰাইচ হয় 14,737 টকা। আৰু এই 7 টকাটো বাদ দি দিয়া হয়, এইটো যিহেতু গম পায় আপোনালোকে, হ'লেও এইটো মই হিচাপত ধৰি দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় বুজিবলৈ। আৰু টোটেল মই হাঁহখিনি বিক্ৰী কৰি পাইছিলোঁ, এই দুটা যোগ কৰিলে হয় মোৰ 32,564 টকা। আৰু এতিয়া আহোঁ আপোনালোকৰ যিটো লাভ হ'ল, মোৰ কিমান লাভ হ'ল সেইটো জানো আহক। প্ৰফিট হ'ল আপোনালোকৰ 32,564 টকাৰ পৰা যদি আপোনালোকৰ এই টোটেল খৰচটো মই বিয়োগ কৰি দিওঁ 15,030 টকা, 32,564 বিয়োগ 15,030 টকা, তেতিয়াহ'লে মোৰ লাভ থাকে প্ৰায় 17,534 টকা। আৰু এই লাভটো হয়তো বহুতৰ কম হ'ব পাৰে বা বহুতৰ হয়তো ইয়াতকৈ অলপ বেছি হ'ব পাৰে, যদিহে বেছি দামত হাঁহখিনি বিক্ৰী কৰিব পাৰে আপোনালোকে। আৰু যদিহে পূৰা ফুল ছিজন হয়, ধৰি লওক ডিচেম্বৰ জানুৱাৰী মাহ হ'লহেঁতেন, যদি এইটো প্ৰায় আপোনালোকৰ 305টো 315, 320 বা 310লৈ পালোঁ হয় পাৰ কেজিত। যিহেতু এতিয়া ইমান ছিজন নহয়, গতিকে 305 টকাকৈ দি দিলোঁ আৰু মোৰ লাভ হ'ল 17,534 টকা। আৰু এতিয়া এটা কথা বন্ধুসকল, হাঁহখিনি মোৰ এভাৰেজ ৱেট আপোনালোকৰ 1 কেজি 600 গ্ৰামৰ ওচৰা ওচৰি, প্ৰায় আপোনালোকৰ 1 কেজি 580-90 সিমানটো গ্ৰাম মাৰিছে। মই এইটো হিচাপ নকৰোঁ, আপোনালোকে এইটো হিচাপ কৰি মোক কমেণ্ট বক্সত জনাব যে মোৰ হাঁহখিনিৰ এভাৰেজ ৱেট কিমান আহিল। আৰু যদিহে আপোনালোকে এতিয়া পাৰ পিচ হিচাপত বিক্ৰী কৰিলে হয়, ধৰি লওক যোনসকলৰ ঠাইত আপোনালোকৰ কেজি হিচাপত বিক্ৰী নহয়, ধৰি লওক 1.5 কেজি হাঁহটো আপোনালোকে 400 টকাকৈ পায়, তেনেহ'লে আপোনালোকৰ লাভৰ পৰিমাণটো অলপ কমি আহিব, 3-4 হাজাৰ টকা, বা 450কৈ পালে প্ৰায় 2,000-2,500 টকা কমি আহিব। বেছি ডিফাৰেঞ্চো নহয়, হ'লেও 3,000 পৰা 5,000 টকা আপোনালোকৰ, 2,000 পৰা 4-5 হাজাৰ টকা আপোনাৰ ডিফাৰেঞ্চ থাকিব লাভৰ অংশটোত, যদিহে কেজি হিচাপত বিক্ৰী কৰিব নোৱাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদিহে পৰৱৰ্তী ভিডিঅ' আপোনালোকে চাব বিচাৰে, ধৰি লওক কিমান দিনৰ পৰা কিমান দিনলৈ কোনটো দানা ইউজ খালে, ধৰি লওক কিমান পৰিমাণত কোনটো দানা খালে, কিমান ভিটামিন কিমান দিন দিলোঁ, সকলোখিনিৰ ওপৰত ভিডিঅ' বনাম। এইটো ভিডিঅ' বহুত দীঘল হৈ যাব বনাই দিলে একেটা ভিডিঅ'তে। আপোনালোকে কমেণ্ট কৰক, নেক্সট ভিডিঅ'টো মই তাৰ ওপৰত বনাম। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, তেনেহ'লে বন্ধুবৰ্গৰ মাজত নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এটা সঠিক ইনফৰ্মেশ্যন পাব পাৰে, যিহেতু বহুতে এনেধৰণৰ ইনফৰ্মেশ্যন শ্বেয়াৰ নকৰে ইউটিউবত। গতিকে বন্ধুসকল, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুনকৈ আহিছে যদি। ধন্যবাদ বন্ধুসকল, বিদায়।